ছাত্ৰ ছাত্ৰীসকল আজি আমি ত্ৰিকোণমিতিৰ পৰিচয় অনুশীলনী 8.1 ৰ পাৰ্ট 3 ভিডিঅ'লৈ আহিছো আৰু পাৰ্ট 2 ভিডিঅ'ৰ শেষৰ অংশত মই কৈছিলো এটা প্ৰশ্ন তোমালোকক হোমৱৰ্ক দিছিলো আৰু কৈছিলো এটো অনুশীলনী 8.1 ৰ question number 7 ৰ লগত এই কোৱেশ্চনটো সেম টাইপৰ আৰু তোমালোকক কৰিব কৈছিলো এটো হোমৱৰ্ক দিছিলো আৰু মই কৈছিলো ইয়াৰ আনসাৰটো 1/6 ওলাব আৰু মই আৰু এটা কথা কৈছিলো এই অংকটো তোমালোকক মই যেটো পদ্ধতিৰে 7 question number 7 কৰাইছিলো সেই পদ্ধতিৰে নকৰাই মই সহজ পদ্ধতি এটাৰে কৰাম বুলি কৈছিলো গতিকে মই এই সহজ পদ্ধতিটো কৰাৰ আগতে মই এটা ফৰ্মুলা এটা কৈ দিছো যেটো এই ফৰ্মুলাটো আমি অনুশীলনী 8.4 ত পামগৈ তোমালোকৰ ফৰ্মুলাটো হৈছে ফৰ্মুলাটো মনত ৰাখিবা tan theta equal to sin theta by cos theta ফৰ্মুলাটো মই প্ৰমাণ কৰি দিছো মই কি লিখিছিলো ছটা অনুপাত পাইছিলো আমি sin theta cos theta tan theta cot theta sec theta আৰু cosec theta তাৰ পিছত লিখিছিলো ওপৰৰ পৰা লিখিছিলো পাব্লিক বলো হাই হাই আকৌ তলৰ পৰা লিখিছিলো পাব্লিক বলো হাই হাই এতিয়া এই ফৰ্মুলাটো মই প্ৰমাণ কৰি দিছো তোমালোকক এটো হৈছে লেফট হ্যান্ড সাইড আৰু এখিনি হৈছে ৰাইট হ্যান্ড সাইড মই প্ৰথমতে লেফট হ্যান্ড সাইডটো লৈছো লেফট হ্যান্ড সাইড কি আছিল tan theta মানে কি আছিল p/b একে লিখিছো পারপেন্ডিকুলার বাই বেস আকৌ মই এবাৰ ৰাইট হ্যান্ড সাইড লম ৰাইট হ্যান্ড সাইড কি আছে sin theta ওপৰত আৰু তলত কি আছে cos theta এতিয়া মই যদি চাও sin theta মানে কি আছিল p/h perpendicular by hypotenuse cos মানে কি আছিল base by hypotenuse আৰু তোমালোকক মই আগত কৈছিলো ইয়াক hypotenuse এৰ হৰণ ইয়াকো hypotenuse এৰ হৰণ গতিকে দুইটা কাটি দিব পাৰি নাইবা তোমালোকে যদি চাবলৈ যোৱা p/h পূৰণ এটো এখিনিৰ হৰণ আছিল পূৰণ যদি কৰি দিয়া কি হৈ যায় লুটি হৈ যায় h/b গতিকে h অনুপাত h কেনসেল গুছি গলে কি থাকিব p/b ভালকে চাওচোন লেফট হ্যান্ড সাইডতো পারপেন্ডিকুলার বাই বেস রাইট হ্যান্ড সাইডতো পারপেন্ডিকুলার বাই বেস তাৰ মানে কি tan theta cot theta ৰ ভ্যালুটো যেটো পাইছো tan theta ৰ ভ্যালুটো যেটো পাইছো sin by cos theta ৰ ভ্যালু হে একেটাই পাইছো মই গতিকে এইখিনি আৰু এইখিনি দুইখিনি সমান তাৰ মানে এটা ফৰ্মুলা পালো tan theta = sin theta by cos theta গতিকে এই ফৰ্মুলাটো আমি ইউজ কৰিম ফৰ্মুলাটো মই কাষতে লিখি লৈছো tan theta = sin theta by cos theta এটো মই ইউজ কৰিম ফৰ্মুলা ইউজ কৰিলে এটো অংকটো বৰ দীঘলীয়া নহয় সৰু হৈ যায় আৰু তোমালোকক যেটো পদ্ধতি শিকাইছিল সেই পদ্ধতিৰে যদি তোমালোকে যদি কৰিবলৈ যোৱা ওলাব আনসাৰটো কিন্তু প্ৰশ্নটো আনসাৰটো অলপ দীঘলীয়া হৈ যায় গতিকে যেটো দিয়া আছে তো লিখি লও এটো আমাক দিয়া আছে আৰু কৈছে তেনে হলে এখিনিৰ মান উলিওৱা গতিকে এখিনিৰ মান উলিয়াব লাগে গতিকে প্ৰথমটো দিয়া থকাটো লিখিছো দিয়া আছে কি দিয়া আছিল 5 tan theta = 4 তাৰ পিছত মই 5 টো অন্য সাইডত লৈ গলে কি থাকিব tan theta = 4 5 টো পূৰণ হৈ আছিল tan লগত হৰণ হৈ যাব তাৰ পিছত তে কি পাইছিল tan theta = sin theta by cos theta গতিকে tan theta ৰ ঠাইত কি লিখিব পাৰি sin by cos লিখিব পাৰি গতিকে tan theta ৰ ঠাইত কি লিখিম sin theta by cos theta 4/5 এতিয়া মই এটা কাম কৰিলো sin theta cos theta মই 4/5 আছিল মই ইয়াকো k দি পেলে পূৰণ কৰিলো তলতো k দি পেলে পূৰণ কৰিব লাগিব কাৰণ k লগত k কেনসেল কৰিলে একেটাই থাকে এটাকে দুটা বস্তু পালো sin theta মানে কি পালো 4k আৰু cos theta মানে কি 5k cos theta মানে 5k গতিকে মোক কি লাগিছিল এই যেটো মান ওলোৱা কি লাগিছিল মোক sin আৰু cos লাগিছিল গতিকে sin আৰু cos ৰ মান মই পাই গলো গতিকে মান ওলোৱা প্ৰশ্নটোত পাতি দিলে হৈ গল আৰু এতিয়া কি আছিল 5 sin theta minus 3 cos theta by 5 sin theta plus 2 cos theta
5 পূৰণ হৈ আছে পূৰণ sin থিটা মানে কি পাইছিলো 4k minus 3 পূৰণ cos থিটা মানে কি পাইছিলো 5k 5 পূৰণ sin থিটা মানে 4k তাৰপিছত প্লাস 2 পূৰণ cos থিটা মানে 5k পূৰণৰ কামবোৰ আগতে কৰে বিয়োগৰ কাম কৰাতকৈ পূৰণ হৰণবোৰ আগতে কৰে 4 5 4 গুণ 20 20k minus 3 5 গুণ 15 5 4 গুণ 20 প্লাস 2 5 গুণ 10 তাৰ পিছত এটো ঘৰতে লিখিছো 20k পৰা 15k বিয়োগ কৰি দিলে কিমান থাকিব 5k 20k আৰু 10k প্লাস কৰিলে যোগ কৰিলে 30k কি লগত k কেনসেল গল 5 গুণ 5 5 6 গুণ 30 কিমান ললে 1/6 মই আগতে কৈ থৈ গৈছিলো আনসাৰটো 1/6 ওলাব আৰু তোমালোকক মই যেটো পদ্ধতিৰে কোৱেশ্চন নম্বৰ 7 কৰাইছিলো সেই 7 নম্বৰ কোৱেশ্চনৰ লগত মই একে ডিজাইনত নকৰি পেলাই মই বেলেগ টাইপত কৰিছো আৰু ইয়াৰ আনসাৰটো খুব সোনকালে ওলাই যায় গতিকে তোমালোকে এই পদ্ধতিটো ইউজ কৰিব পাৰা এতিয়া আমি অনুশীলনী 8.1 ৰ 8 নম্বৰ প্ৰশ্নটোলৈ আহিছো আৰু 8 নম্বৰ প্ৰশ্নটোত কৈছে 3 cot a = 4 এখিনি দিয়া আছে তেন্তে 1 - tan square a by 1 + tan square a = sin square a - cos square a - sin square a হয় নে নহয় পৰীক্ষা কৰা তাৰমানে এখিনি আৰু এখিনি সমান হয় নে নহয় মাজত সমান চিন আছে সমান হয় নে নহয় পৰীক্ষা কৰিব কৈছে আৰু আমাক দিয়া আছে কি এটো গতিকে ত্ৰিভুজ এটা সমকোণী ত্ৰিভুজ আঁকিছো b কোণ সমকোণ আৰু যিহেতু ইয়াত কোণ a বুলি কৈছে a টোক মই মাৰ্ক কৰি লৈছো এটো ত্ৰিভুজটো আঁকি ললো আৰু দিয়া আছে কি দিয়া আছিল 3 cot a কিমান দিয়া আছিল = 4 এতিয়া ৰেশিওটো বনাবৰ কাৰণে cot a = 3 টো অন্য সাইডত লৈ গলে পূৰণ হৈ আছিল হৰণ হৈ যাব cot মানে কি পাইছিলো আমি cot মানে বেস বাই পারপেন্ডিকুলার এতিয়া আমি যদি কোনটো কোণৰ কাৰণে চাইছো a নামৰ কোণৰ প্ৰথমতে চাব লাগিব সমকোণৰ অপজিট ডাল হৈছিল হাইপোটেনিয়াস সূক্ষ্ম কোণটোৰ কাৰণে অপজিট ডাল হৈছিল সূক্ষ্ম কোণৰ অপজিট ডাল পারপেন্ডিকুলার আৰু সূক্ষ্ম কোণৰ লগত লাগি থকা ডাল বেস a নামৰ কোণৰ কাৰণে যেহেতু ইয়াত a বুলি উল্লেখ আছে গতিকে cot মানে কি আছিল বেস বাই পারপেন্ডিকুলার বেস কোণডাল আছিল ab পারপেন্ডিকুলার কোণডাল আছিল bc = 4/3 আগৰ কৰা নিচিনাকৈ কৰি গৈ আছো ab ক্ৰস মাল্টিপ্লিকেশন কৰিম 4 টো অন্য সাইডত লৈ গলে 4 তললৈ আহি যাব bc টো ওপৰত গুছি যাব bc/3 = কি ধৰি লৈছিলো কি ধৰা হল আগৰ প্ৰশ্ন কেইটাৰ লগত একদম সেম ab/4 = k আৰু bc/4 = k ab/4 = যদি k হয় ab = 4 টো অন্য সাইডত লৈ গলে 4k আৰু bc/3 = k bc = 3k 3 * k এতিয়া মই কি পাই গলো ab পাই গলো আৰু bc পাই গলো কি নাই পোৱা ac নাই পোৱা গোটেই কিটা বাহু পাব লাগিব ac বাহুটো পাইথাগোৰাছৰ উপপাদ্য মতে উলিয়াই দিম এতিয়া abc সমকোণী ত্ৰিভুজৰ পৰা পাও গতিকে সমকোণৰ অপজিট ডাল হাইপোটেনিয়াস বা অতিভুজৰ বৰ্গ ac ৰ বৰ্গটো লিখা নাই এতিয়া মই বাকি দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান ab ৰ বৰ্গ যোগ bc ৰ বৰ্গৰ যোগফলৰ লগত সমান ইয়াৰ বৰ্গ গুচাই দিলে অন্য সাইডত বৰ্গমূল আহি যাব যেহেতু মোক ac উলিয়াব লাগে কাৰণ মোক ab আৰু bc পালো ac নাই পোৱা ab কিমান আছিল 4k স্কয়াৰ আছে প্লাস bc মানে কিমান আছিল 3k 4 ৰ স্কয়াৰ 16 k ৰ স্কয়াৰ 3 ৰ স্কয়াৰ 9 k স্কয়াৰ 16k স্কয়াৰ 9k স্কয়াৰ প্লাস কৰিলে 25k স্কয়াৰ হ'ব আৰু 25 ৰ বৰ্গমূল 5 আৰু k স্কয়াৰৰ k দুটা k ভিতৰত এটা k আহি যাব গতিকে ac ৰ ভ্যালু 5k পাই গলো মই এইখিনি কথা ইয়াতে ছবিটোতে আঁকি লৈছো প্ৰথমতে ac কিমান পালো 5k সৰুকে লিখি লৈছো ab কিমান পালো ab পালো 4k আৰু bc কিমান পাইছিলো 3k এতিয়া মই এখিনি মুছি লৈছো অকমান সময়ৰ কাৰণে
এতিয়া আমি যেটো কব হেৰি লাগে পৰীক্ষা কৰিব লাগে এইখিনি আৰু এইখিনি সমান হয় নে নহয় তাত কি লাগে মোক sin লাগে cos লাগে আৰু tan লাগে হে টাৰ্ম কিটা মই উলিয়াই লব লাগিব প্ৰথমতে মই sin টো উলিয়াই লওঁ এটাকে sin যেহেতু মোক ইয়াত a বুলি কে আছে গোটেইবোৰত a বুলি লিখিম sin a sin মানে কি আছিল পাৰপেন্ডিকুলাৰ বাই হাইপোটেনিয়াস পাৰপেন্ডিকুলাৰ কোনডাল আছিল BC আৰু হাইপোটেনিয়াস কোনডাল আছিল AC BC কিমান আছিল 3k আৰু AC কিমান আছিল 5k কিমান হ'ব 3/5 তাৰ পিছত আৰু কি লাগে cos লাগে cos a cos মানে কি আছিল বেস বাই হাইপোটেনিয়াস বেস কোনডাল আছিল AB আৰু হাইপোটেনিয়াস কোনডাল আছিল AC AB কিমান আছিল 4k আৰু AC কিমান আছিল 5k কিমান হল 4/5 তাৰ পিছত আৰু কি লাগে মোক tan a লাগে tan মানে কি আছিল পাৰপেন্ডিকুলাৰ বাই বেস পাৰপেন্ডিকুলাৰ কোনডাল আছিল BC আৰু বেস কোনডাল আছিল AB গতিকে BC ডাল কিমান আছিল 3k আৰু AB কিমান আছিল 4k কি হল 3/4 গতিকে তা পাই গলো এতিয়া মই এখিনি আৰু এখিনি উলিয়াম তাৰ ভ্যালুটো উলাম আৰু এখিনিৰ ভ্যালুটো উলাম দুইখিনি সমান হয় নে নহয় চাও এতিয়া প্ৰথমতে লেফট হ্যান্ড সাইড লৈছো লেফট হ্যান্ড সাইড এখিনি লেফট হ্যান্ড সাইড হয় বাম পক্ষ আৰু এখিনি সোঁ পক্ষ সমান চিনৰ সোঁ হাতে আছে কি আছিল 1 minus tan square a আৰু তলত 1 plus tan square a কি হ'ব 1 minus tan মানে কি আছিল 3/4 আৰু লগত কি আছিল স্কয়াৰ আছিল গতিকে স্কয়াৰ এটা দিব লাগিব আৰু 1 plus tan মানে কিমান পাইছিলো 3/4 আৰু স্কয়াৰ দিব লাগিব স্কয়াৰ আছে 1 minus 3 square 9 আৰু 4 square 16 এনেকে 1 plus 3 square 9 4 square 16 এতিয়া উপৰখিনি লৈ আহিছো উপৰখিনিত ইয়াত 1 ৰ তলত একটা আছে 16 আৰু 1 ৰ লসাগু ললে 16 এ হ'ব 1 ৰ লগত কিবা সংখ্যা লসাগু ললে সেই সংখ্যাটো কি হয় 1 ৰে 16 বাৰ 16 পূৰণ 1 16 মাইনাস 16 ৰে 16 একে সংখ্যা এবাৰ যায় 16 এগুণ 16 16 ৰে 16 এবাৰ যাব 1 পূৰণ 9 9 আকৌ তলৰখিনি লৈ আহিছো তেনেকে তলত আহিলে 16 আৰু ইয়াৰ তলত 1 আছিল 16 আৰু 1 ৰ লসাগু 16 তাৰ পিছত 1 ৰে 16 বাৰ 16 এগুণ 16 প্লাস 16 ৰে 16 এবাৰ 1 পূৰণ 9 9 অকমান আগতে কৈছিলো এখিনি কো 16 ৰে হৰণ এখিনি কো 16 ৰে হৰণ গতিকে 16 টা কটাকটি কৰি দিব পাৰি ওপৰত কি থাকিব 16 minus 9 16 পৰা 9 গুছি গলে 7 থাকিব আৰু 16 plus 9 কিমান হ'ব 25 গতিকে লেফট হ্যান্ড সাইডটো কিমান পাইছো 7/25 গতিকে এখিনিৰ ভ্যালুটো মই 7/25 পালো এতিয়া মই এখিনি ৰাইট হ্যান্ড সাইড মই মুছি নলো এই কিনাৰতে লিখি দিছো ৰাইট হ্যান্ড সাইড কৰিছো ৰাইট হ্যান্ড সাইড কি আছিল cos square a minus sin square a তোমালোকে তলত লিখিবা মই একেলগে লিখি দিছো আৰু cos square a cos a মানে কিমান আছিল 4/5 আৰু লগত স্কয়াৰ আছে minus sin a মানে কি আছিল 3/5 আৰু ইয়াত sin স্কয়াৰ আছে কাৰণে স্কয়াৰ দিছো 4 ৰ স্কয়াৰ 16 5 ৰ স্কয়াৰ 25 minus 3 ৰ স্কয়াৰ 9 5 ৰ স্কয়াৰ 25 আৰু সদায় তোমালোকে যোগ বিয়োগ কৰাৰ ক্ষেত্ৰত ভগ্নাংশৰ ক্ষেত্ৰত সদায় মন কৰিবা তলৰ দুটা একে সংখ্যা থাকিলে কৰিবলৈ বৰ সহজ 25 তলত 25 এ লিখিবা আৰু বিয়োগ থাকিলে ওপৰৰ দুটা বিয়োগ কৰি দিবা আৰু যোগ থাকিলে যোগ কৰি দিবা তলৰ দুটা একে থাকিলে হয় এটো 16 আৰু 9 বিয়োগ আছে 16 পৰা 9 গুছি গলে এতিয়া চোৱাচোন লেফট হ্যান্ড সাইডৰ যেটো ওলাইছিল 7/25 ৰাইট হ্যান্ড সাইডৰ যেটো ওলালা 7/25 মানে লেফট হ্যান্ড সাইডৰ খিনি আৰু ৰাইট হ্যান্ড সাইডৰ খিনিৰ ভ্যালু একেটাই ওলাইছে গতিকে লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড তাৰমানে কি এখিনি আৰু এখিনি সমান হয় নে নহয় পৰীক্ষা কৰা হয় নে হয় এটো কাৰণ দুইটা আনসাৰটো একেটাই ওলাইছে এটাকে লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড তাৰমানে কি
এইখিনি আৰু এইখিনি সমান হয় 9 নম্বৰ প্ৰশ্নটো চোৱা ABC ত্ৰিভুজৰ B কোণটো সমকোণ B কোণটো 90 ডিগ্ৰী বুলি কৈছে যদি tan A tan A বুলি কৈছে 1/√3 তেন্তে তলৰ বিলাকৰ মান উলোৱা এটোৰ মান উলোৱাব কৈছে এটোৰ মান উলোৱা তোমালোকে কোৱেশ্চন নম্বৰ 7 আৰু 8 ৰ নিচিনাকে সেম কে কৰিব পৰা এই কোৱেশ্চনটো নাইবা মই আৰু এটা সহজ পদ্ধতি আছে মই সেই সহজ পদ্ধতি ইউজ কৰিব পাৰো আৰু তোমালোকক এই সহজ পদ্ধতিটোৰ কাৰণে মই tan ৰ ভ্যালুটো যেটো দিয়া আছে মোক হেতু দেখি পেলাই মই কৈছো কাৰণ tan ৰ ভ্যালুটো 1/√3 যেটো tan ৰ যেটো ভ্যালু দিয়া আছে সেই ভ্যালুটো তোমালোকে লিষ্ট এখন তোমালোকে অনুশীলনী 8.2 পাবাগৈ আৰু এই লিষ্টখন তোমালোকে পাবা 126 পেজত পাবা 126 পেজত এই ভ্যালুটো tan ত আছে তোমালোকৰ যদি আছে তেতিয়া হলে সেই ভ্যালুটো ইউজ কৰি পেলাই কৰিলে এই অংকটো সহজ হৈ যায় গতিকে মই তোমালোকক সহজ পদ্ধতিৰে কৰাব বিচাৰিছো কোৱেশ্চন নম্বৰ 7 আৰু 8 ৰ নিচিনাকৈ মই নকৰা এটো অকমান সহজ পদ্ধতি ইউজ কৰিছো ইয়াত tan ৰ ভ্যালুটো কিমান আছে tan A = 1/√3 1/√3 বুলিকে কেতিয়া হয় tan 30 ডিগ্ৰী হলে 1/√3 হৈ যায় গতিকে তোমালোকে যদি সেই কথাটো যদি জানা তেতিয়া হলে তোমালোকে a এর ভ্যালু গম পাই যাবা গতিকে কি পাইছিলো কি বুলি কৈছো tan 30 ডিগ্ৰী = 1/√3 গতিকে এটো ইউজ কৰিব পাৰা তোমালোকে কাৰণ 1/√3 tan ৰ ভ্যালু আছে বুলি তোমালোকে জানা গতিকে মই এটো লিখিছো এখিনি মই হিকাম গৈ ভ্যালুখিনি লিষ্টখন তোমালোকক চাবলৈ হিকাম আছে নে নাই তোমালোকে নিজে গম পাই যাবা তেতিয়া tan A = 1/√3 tan ৰ ভ্যালু কেতিয়া 1/√3 হয় যেহেতু tan 30 ডিগ্ৰী = 1/√3 তাৰমানে চোৱা এটাকে tan ৰ ঠাইত tan লিখিছো 1/√3 ঠাইত 1/√3 লিখিছো a ঠাইত কিমান লিখিছো 30 ডিগ্ৰী এটাকে a মানে কিমান ডিগ্ৰী 30 ডিগ্ৰী গতিকে কোণ a টো কিমান ডিগ্ৰী পাই গলো 30 ডিগ্ৰী এতিয়া চোৱা a কোণ যদি 30 ডিগ্ৰী হয় তেতিয়া হলে a c টো কিমান হ'ব লাগিব কাৰণ এই দুটা মিলালে 90 হ'ব এটো 90 হ'ব 90 90 180 এটো যদি 30 হয় এটো কিমান হ'ব 60 হ'ব লাগিব কাৰণ 30 আৰু 60 যোগ কৰিলে 90 আৰু এফালে 90 টোটাল 180 হয় গতিকে c কোণটো ওলাই যাব হেইয়ে c = কিমান ডিগ্ৰী হ'ব 60 ডিগ্ৰী হ'ব যেহেতু a = 30 ডিগ্ৰী আৰু b = 90 ডিগ্ৰী b কোণটো কিমান বুলি কৈছিলে b কোণটো সমকোণ বুলি কৈছিলে গতিকে c টো 60 ডিগ্ৰী হৈ যাব এতিয়া তোমালোকে গুটেকেটা কোণ গম পাই গৈছা a কোণ কিমান c কোণ কিমান গুটেকেটা কোণ গম পাই গৈছা গতিকে এই ভ্যালুবোৰ 60 ডিগ্ৰী 30 ডিগ্ৰী তোমালোকে লিষ্টখনত তোমালোকে পাই যাবা গতিকে মই একিটা ইউজ কৰিলে এই অংকটো সহজ হৈ যাব এক নম্বৰ পাৰ্টটো কৰিছো এতিয়া কি আছিল এক নম্বৰ sin A cos C plus cos A sin C sin A মানে কিমান আছিল 30 ডিগ্ৰী পূৰণ cos C মানে কিমান আছিল 60 ডিগ্ৰী cos A মানে কিমান আছিল 30 ডিগ্ৰী আৰু sin C মানে কিমান আছিল 60 ডিগ্ৰী এতিয়া চোৱা sin 30 ডিগ্ৰী ভ্যালুটো তোমালোকে লিষ্টখন চালে ওলাব 1/2 আছিল cos 60 ডিগ্ৰী ভ্যালু 1/2 আছিল cos 30 ডিগ্ৰী ভ্যালু আছিল তোমালোকৰ √3/2 আৰু sin 60 ডিগ্ৰী ভ্যালুটো আছিল তোমালোকৰ √3/2 পুৰণ আছে মাত্র 2 পুৰণ 2 4 1 গুণ 1 প্লাস 2 পুৰণ 2 2 2 গুণ 4 √3 into √3 আগৰ ক্লাছত মই কৈ কৈছো ৰুটত থকা দুটা সংখ্যা পুৰণ হলে ৰুট গিটা নাইকিয়া হৈ যায় √3 পুৰণ √3 কি হ'ব 3 হ'ব অকমান আৰু এটা লেখা দিছো √4 পুৰণ √4 4 ৰ বৰ্গমূল 2 4 ৰ বৰ্গমূল 2 2 2 গুণ 4 √4 পুৰণ √4 4 √3 পুৰণ √3 3 তাৰ পিছত তোমালোকে চোৱা তলৰ হৰলটা একে একে দেখিছা যোগৰ ক্ষেত্ৰত বা বিয়োগৰ ক্ষেত্ৰত তেতিয়া হলে তলৰ হৰল একে একে দেখিলে একেটা পাতি দিবা আৰু যোগ থাকিলে ওপৰৰ কিটা যোগ কৰি দিবা 3 একে কিমান হ'ব 4 4 এ 4 খৰণ কৰিলে কিমান হ'ব 1 গতিকে প্ৰথমৰ পাৰ্টটো হৈছে এখিনিতে এতিয়া আমি 1 নম্বৰটো হৈ গল 1 নম্বৰৰ মানটো ওলালে 1 2 নম্বৰৰ মানটো উলিয়াব গৈছো দুই নম্বৰ আছিল cos A cos C minus sin A sin C
cos A মানে কিমান আছিলে 30 ডিগ্ৰী cos C C মানে কিমান আছিলে 60 ডিগ্ৰী মাইনাস sin A মানে আছিলে 30 ডিগ্ৰী sin C মানে কিমান আছিলে 60 ডিগ্ৰী এতিয়া cos 30 ডিগ্ৰী কিমান আছিলে √3/2 cos 30 ডিগ্ৰী √3/2 cos 60 ডিগ্ৰী আছিলে তোমাৰ 1/2 তাৰপিছত sin 30 ডিগ্ৰী আছিলে 1/2 আৰু sin 60 ডিগ্ৰী আছিলে √3/2 আৰু তোমালোকে এটো দেখিয়া আছা 1/2 √3/2 1/2 √3/2 একে সংখ্যাখিনি পূৰণ বিয়োগ হলে কিমান হ'ব 0 হ'ব ডাইৰেক্ট লিখিব পাৰা নাইবা ডাইৰেক্ট যদি লিখিব বিচৰা নাই এনেকৈ লিখিলে হ'ব 2 2 গুণ 4 √3 * 1 √3 2 2 গুণ 4 √3 * 1 √3 √3/4 পৰা √3/4 গুচি গলে একে সংখ্যাখিনি সমান আছে বিয়োগ হৈ গলে কিমান হ'ব 0 হ'ব গতিকে 2 নম্বৰ পাৰ্টৰ আনসাৰটো কি হৈছে 0 হৈছে গতিকে এনেকৈ কৰিলে তোমালোকৰ এই আনসাৰটো সহজকৈ ওলায় তোমালোকে অন্য ধৰণে 7 নম্বৰ কোৱেশ্চন আৰু 8 নম্বৰ কোৱেশ্চনত যেনেকৈ কৰিছিলো তেনেকৈ কৰিলেও হ'ব প্ৰথমতে এটো ইউজ কৰি পেলে sin আৰু cos ৰ ভ্যালুবোৰ উলিয়াই ললা এই যেটো ত্ৰিভুজটোৰ পৰা তাৰ পিছত ইয়াত বহাই পেলে কৰিলেও হ'ব যদি মানবোৰ তোমালোকৰ মনত নাই আৰু যদি মনত ৰাখিব পাৰা মনত ৰাখিব লাগে আসলতে কাৰণ 8 পইণ্টত আমি পামগৈ হেবোৰ মানখিনি মনত ৰাখিবই লাগিব গতিকে মানখিনি মনত ৰাখিলে এই অংকটো সহজ হৈ যায় এতিয়া 4 নম্বৰ উদাহৰণটোলৈ গৈছো আমি 2018 চনত হাই স্কুল শিক্ষান্ত পৰীক্ষাত আহিছিলে 2 নম্বৰ দিছিলে ABC ত্ৰিভুজৰ B কোণটো সমকোণ B কোণটোত 90 ডিগ্ৰী গুচি গল তেতিয়া হলে A আৰু C সমকোণ হ'ব ওলাই আছে কথাটো tan A = 1 তেন্তে দেখুৱা যে 2 sin A পূৰণ cos A = 1 গতিকে এখিনি আমি দেখাব লাগে যিখিনি দেখাব লাগিলে ইয়াত কথাটো হৈছে এই tan ৰ ভ্যালুটো যেন যেটো 1 আছে তোমালোকে ত্ৰিভুজটো আঁকি পেলে আগৰ নিচিনা কেনেকে ইয়াৰ sin আৰু cos ৰ মানটো উলিয়াই লৈ ইয়াত পাতি দিলে আনসাৰটো 1 হৈ যাব তেনেকৈ কৰিব পৰা যেটো তোমালোকে 7 নম্বৰ প্ৰশ্ন 8 নম্বৰ প্ৰশ্নত কৰিছিলা হেতু টাইপত কৰিলেও হ'ব এই প্ৰশ্নটো এটো ইউজ কৰি পেলে তোমালোকে sin আৰু cos ৰ ভ্যালুটো উলিয়াই ইয়াত বহাই দিলেও হ'ব নাইবা এই tan ৰ ভ্যালু 1 হে ভ্যালুটো আমাৰ লিষ্টখনত যিখন আমি লিষ্টৰ কথা অকমান আগতে প্ৰশ্নটোত কৈছিলো আছে মানে tan ৰ ভ্যালু 145 ডিগ্ৰী হয় গতিকে এই ভ্যালুটো যদি জানা tan ৰ ভ্যালু 1 বুলি কে লিষ্টখনত আছে নে নাই যদি জানা তেতিয়া হলে হেতু ইউজ কৰিলে এই অংকটো বেছি সহজ হৈ যায় গতিকে মই সহজ পদ্ধতিৰে কৰিব গৈছো ত্ৰিভুজ ABC ৰ কি দিয়া আছে কোণ B = 90 ডিগ্ৰী আৰু কি দিয়া আছে আৰু tan A = 1 যিহেতু tan কেতিয়া 1 হয় বুলি কৈছিলো অকমান আগতে কৈছো tan 45 ডিগ্ৰী = 1 তাৰমানে tan ৰ ঠাইত tan আছে 1 ৰ ঠাইত 1 আছে এই ঠাইত কিমান লিখিছো 45 এটাকে A = 45 ডিগ্ৰী তাৰমানে মই A কোণটো কম পাই গৈছো আৰু এই যেটো দেখাব লাগে দেখুৱা যে এখিনি = 1 তাৰমানে এখিনিৰ ভ্যালুটো 1 ওলাব লাগিব মান ওলোৱা নিচিনা হৈছে এখিনিৰ মানটো 1 বুলি কে প্ৰমাণ কৰিব লাগে ইয়াত কোনটো কি আছে অকল A বুলি কে আছে ইয়াত C ৰ কথা নাই A আৰু B ৰ কথাহে আছে আৰু ইয়াতো আমি যেটো উলিয়াব লাগে তাত A লাগে অকল A হৈ গলে হৈ গল গতিকে এতিয়া প্ৰশ্নটো লিখিছো এতিয়া কিটো দেখাব লাগে 2 sin A পূৰণ cos A গতিকে 2 পূৰণ sin A মানে কিমান ডিগ্ৰী 45 ডিগ্ৰী আৰু cos A মানে কিমান ডিগ্ৰী পাইছিলো 45 ডিগ্ৰী যেহেতু মই A ভ্যালু উলিয়াই দিছিলো A ঠাইত 45 আৰু A ঠাইত 45 লিখিছো গতিকে 2 পূৰণ sin 45 ডিগ্ৰী লিষ্টখনত তোমালোকে 45 60 90 30 হেবোৰ মান পাবাগৈ sin 45 ডিগ্ৰী ভ্যালুটো হৈছে 1/√2 লিষ্টখনত তোমালোকক মই শিকামগৈ অনুশীলনী 8 পইণ্টত পূৰণ cos 45 ডিগ্ৰী হৈছে 1/√2 2 into √2 2 আৰু ওপৰত 1 গুণ 1 2 ৰে 2 কাটি দিলো 2 1 গুণ 2 1 গুণ 1 গতিকে 2 sin A পূৰণ cos A = 1 2 sin A পূৰণ cos A = 1 গতিকে দেখুৱা হৈ গল আমাৰ লেফট হ্যান্ড সাইড লৈ পেলাই ৰাইট হ্যান্ড সাইডটো উলিয়াই দিলো গতিকে দেখুৱা হ'ল